Welcome back to my channel. প্ৰথমতে ঈদ মুবাৰক তাৰ পিছত এটা নতুন ব্লগলৈ স্বাগতম জনাইছো কাৰণ যেহেতু আজি ঈদ উজ-জোহা গতিকে প্ৰত্যেককে মোৰ ফালৰ পৰা ঈদৰ আন্তৰিক শুভকামনা যাচিছো কিন্তু ৰাতিপুৱাৰ পৰা দি আছিল বৰষুণ চাৰিওফালে কেৱল পানী আৰু নামাজৰ টাইম আছিল 8:30 ইতিমধ্যে 8:23 হলে মাত্ৰ 7 মিনিট আছে অলপ বেগাবেগিকে গৈ আছো কাৰণ ৰাতিপুৱাৰ পৰা একদম বৰষুণে দি আছিল গোটেই ৰাতি বৰষুণ আৰু আজি ৰাতিপুৱাৰ পৰাও বৰষুণ আৰু এইটোই মোৰ এইবাৰৰ লুক গতিকে এতিয়া মই ঈদৰ নামাজখিনি পঢ়ি আহো তাৰ পিছত গোটেই দিনটোৰ ব্লগ ধুনিয়াকৈ বনাই যাব চেষ্টা কৰিম আৰু এনেকৈ আহি পাই গলো মছজিদ যেহেতু এবাৰ বৰষুণ বতৰ ফিল্ডত নামাজ পঢ়া নহল আমাৰ মাদ্ৰাছাৰ যিটো ডাঙৰ মছজিদ আছে তাৰ ছেকেণ্ড ফ্ল'ৰত আছো আমি আৰু এইখন গেট ধুনিয়াকৈ ইয়াতো সজাইছে আৰু ছেকেণ্ড ফ্ল'ৰত আছো আমি এতিয়া আৰু এনেকৈ সকলোবোৰ নামাজ পঢ়ি ঘৰৰ ফালে আহিল আৰু ময়ো আহিলোঁ ঘৰত আৰু এনেকৈ বৰষুণ অহাৰ আগে নামাজটো পঢ়ি আহিলোঁ এতিয়া কিবা কিছু অলপ খোৱা লোৱা কৰোঁ তাৰপিছত কিবা কিছু অলপ কাম আছে কামবিলাকৰ ভিডিঅ' বাৰু নবনাওঁ একদম তাৰ পিছত গা পা ধুই অলপ ফুৰিব যাম বাৰু এতিয়া প্ৰথমতে অলপ কিবা কিবি খাই লওঁ কিবা কিছু অলপ খোৱা লোৱা কৰিলোঁ যদিও এতিয়া কামত ধৰিব পৰা নাই কাৰণ খাই থাকোঁতে আহিল আৰু দবাপিটা বৰষুণ এনেকুৱা ঈদৰ বতৰত এনেকুৱা বৰষুণ আহিলে বহুতে বেছি বেয়া লাগে কাৰণ বছৰত মাত্ৰ ঈদ যোৱা এবাৰে আহে আৰু চাৰিওফালে দি আছে এতিয়া কেৱল বৰষুণ আৰু ইতিমধ্যে কাম কাজ শেষ বৰ্তমান লেতেৰা পেতেৰা হৈ আছো এতিয়া ধুনীয়াকৈ গা পা ধুই অলপ আলহী অতিথিৰ ঘৰলৈ যাম তাৰপিছত অলপ দুখীয়া গৰীব মানুহৰ ঘৰতো মানে দিব লগা থাকে যিহেতু এইটো সময়ত মানে এইটো ঈদত কুৰবানী কৰা হয় আৰু কুৰবানীৰ কিছু অংশ বিতৰণ কৰা হয় কিন্তু সেইবিলাক ভিডিঅ' বাৰু নবনাওঁ কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মইতো বেলেগ কথা বেলেগো বনাব নালাগে যিটো ভিডিঅ'ৰ দ্বাৰা মানে বেলেগ ধৰ্মৰ ভাইসকলে অন্তৰত দুখ পাব পাৰে আঘাত পাব পাৰে আৰু মই আগতেও এনেকুৱা ভিডিঅ' বনোৱা নাই বৰ্তমানো নবনাওঁ আৰু তেনেকুৱা ধৰণৰ ভিডিঅ' বনাই অৱশ্যে মই ভালো নাপাওঁ মোৰ নিজৰে বেয়া লাগে চ' মই তেনেকুৱা ধৰণৰ ভিডিঅ' নবনাওঁ কেতিয়াও এতিয়া গা পা ধুই লওঁ অলপ গা অসুখ মাত এতিয়ালৈকে মোৰ ঠিক হোৱাই নাই আজি 4-5 দিনমানৰ পৰা অসুখ হৈয়ে আছিল এতিয়ালৈকে ভাল পোৱা নাই আজি আৰু বৰষুণত অলপ ভিজিলোও কাম কৰি থাকোঁতে এতিয়া অলপ সোনকালে গাটো ধুই লওঁ তাৰপিছত যাত্ৰাটো আৰম্ভ কৰি দিওঁ বলক আৰু ধুনীয়াকৈ গা পা ধুই এতিয়া যাব আহি আছোঁ আমি আলহী অতিথিৰ ঘৰলৈ বুলি আৰু ৰাস্তাত দেখি আছোঁ ধুনীয়াকৈ ঈদৰ গেটবিলাক আৰু বৰষুণ বতৰ ফুৰি বৰ বেছি এটা ভাল লগা নাই এইবাৰ আৰু এনেকৈ বহুত ঠাই ঘূৰিলোঁ কিন্তু এনেকুৱা ধৰণৰ ঈদৰ মানে ফিল্ড দেখা নাই ইমান ধুনীয়াকৈ সজাইছে বৰষুণ পৰাৰ মানে কোনো কথাই নাই আৰু ৰাতিপুৱা ধুনীয়াকৈ সিহঁতে ফিল্ডতে নামাজ পঢ়িব পাৰিছে আমিহে মানে মছজিদত পঢ়িলোঁ আৰু এনেকৈ আলহীৰ ঘৰে ঘূৰি থাকোঁতে আলহী অতিথিৰ প্ৰথমতে ঘৰে ঘূৰিলোঁ কিবা কিছু দিব লগা আছিল দিলোঁ এনেকৈ ঘূৰি আছোঁ ধুনীয়াকৈ এতিয়া গধূলি হ'বৰ হ'ল প্ৰায় 6টাই বাজে এতিয়া গৈ আছোঁ চিধা ৰামপুৰৰ ফালে আৰু আমি এতিয়া কাপলাবৰী পাৰ হ'লোঁ আৰু যাওঁতে যিহেতু গধূল হ'ব আহোঁতেও বোধহয় এতিয়া ৰাতিয়ে হ'ব আৰু বতৰটো অলপ বেয়াকৈ আছে কাৰণ দিনটোতো বৰষুণে দি আছিল বহুত কষ্টৰ মাজত কামবিলাক কৰিলোঁ এতিয়া বতৰৰ অৱস্থা আৰু বেয়া চাগে অহালৈকে বৰষুণে দিব গতিকে বৰষুণ নিদিওঁতে সোনকালে তাৰ পৰা অহাৰ ব্যৱস্থাটো কৰিব লাগিল এতিয়া চিধা গৈ আছোঁ আমি একদম ৰামপুৰ আৰু যোৱাকালি দিনটো গেল বহুত বেছি বৰষুণ ঈদৰ দিনা তাৰ মাজতে কামতো ব্যস্ত আছিলোঁ চনাক লোৱা সময় পোৱা নাছিলোঁ আজি সেইকাৰণে এবাৰ লৈছোঁ আমি এতিয়া ক'ত যাম থকা ক'ত যাম ফুৰিব যাম আজি যাম আজি বহুত বৰষুণ আমি ফুৰি আছো কালি কি খাইছা কচোন থকা কালি কি খাইছা ঈদত দৈ আৰু কি খাইছা মাছ না মাংস আৰু পিঠা আমি ঈদ খাইছোঁ সকলোৱে আমাৰ ঘৰলৈ ঈদ খাবলৈ ঈদ খাবলৈ আহিবা যোৱা ৰাতি ঘূৰি আহোঁতে ৰাতি প্ৰায় 8টাই বাজিল কাৰণ মাজে মাজে বৰষুণো দি আছিল অলপ যদিও অলপ সময় গাড়ী চলাওঁ তাৰপিছত আকৌ বৰষুণ আহে আকৌ ক'ৰবাত ৰখিব লগা হয় এনেকৈ এৰি বৰষুণ দি আছিল যোৱাকালি সেইকাৰণে ৰাতি আহি পাওঁতে প্ৰায় মোৰ 8টাই বাজিল আৰু আজি ৰাতিপুৱা উঠিবৰ পৰাই এনেকৈ দি আছে বৰষুণ কেৱল বৰষুণ ৰাতিপুৱা উঠিবৰ পৰা প্ৰায় 4-5টামান বজাৰ পৰা এতিয়ালৈকে প্ৰায় 11টাই বাজিব এতিয়ালৈকে এনেকৈ দি আছে নন ষ্টপ বৰষুণ আৰু ক'তো যাব পৰা আৰু আজি ৰাতিপুৱাই ভাবিছিলোঁ এক জেগাত যাম ধুনীয়াকৈ তাত গৈ ভালদৰে ভিডিঅ'টো বনাব আৰু চেষ্টা কৰিম যিমানখিনি পাৰোঁ কিন্তু নাই ৰাতিপুৱা উঠিবৰ পৰা আজিও দি আছে বৰষুণ জোচটো একেবাৰে সেমেকা পৰি গ'ল বতৰটোৰ দৰে এইটো এনেকুৱা বতৰত ক'তো যোৱাটোৱে সম্ভৱ নহয় সেইকাৰণে ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু মোৰো গলৰ বহুত বেছি অসুখ হৈ আছে সেইকাৰণে ভাবিছোঁ এবাৰ ডক্টৰৰ ওচৰত যাওঁ আৰু ডক্টৰৰ পৰা আহি অলপ ৰেষ্টতে থাকিম বাৰু আজি বতৰ যিহেতু একেবাৰে বেয়া যোৱাকালিও বহুত বেছি কষ্ট হ'ল যদি পিছবেলালৈকে বতৰ ভাল কৰে নিশ্চয় ক'ৰবাত বানপানী হোৱা বুলি শুনিছোঁ ক'ত কেনেকুৱা ধৰণে পানী বাঢ়িছে অলপ চাব যাম
আজি ভিডিঅ'টো ইমানতে এৰিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগ পাইছোঁ এটা ধুনীয়া ঠাইৰ পৰা এটা নেক্সট ব্লগৰ সৈতে।